তই যদি আগতে মৰ তোক বনাই পেলাই মই তোক বৰাম আৰু মই যদি মৰো তই মোক বৰাবি এইটো জায়গায় যে তাৰ ওচৰতে হ'ব তাৰ মানে সেইদিনাখন হৈছিল কি সেই ফটোখন যথেষ্ট চৰ্চিত হৈ আছে কি সেই মুহূৰ্তটোত জুবিন গাৰ্গক বৰ বেলেগ এটা ধৰণে দেখিবলৈ পাইছিল আপুনি আছিল কি হৈছিল ইয়াতে 100 বিঘা মান মাটি আমি যদি হেৰি কৰো এটা ফিল্ম সিটি বনাও ফিল্ম সিটি তোৰ নামত লগ মাটিটো মই বাকি যিমান পইচা খৰচ কৰিব লাগে মই কৰিম আমি আৰু এটা 3টা বজাত ভূটনাথ যাওঁ আমি কি কয় কোটিলিংগ যাওঁ এটোতো আৰু পবিত্ৰ জায়গা মই অকমান এটা ৰেষ্ট লম আচৰিত কথা 12 বছৰ আগত জুবিন গাৰ্গে য'ত ফিল্ম সিটি বনোৱাৰ সপোন দেখিছিল সেই একে সোণাপুৰতে জুবিন গাৰ্গৰ শেষ স্থান হল সমাধিস্থল হল সোণাপুৰত জুবিন গাৰ্গে এখন বিশেষ ফটো উঠিছিল আজিৰ পৰা 12 বছৰ আগতে আৰু সেই ফটোখন উঠাৰ সময়ত কি কাহিনী চলি আছিল ফটোখনৰ আঁৰৰ ৰহস্য কি সেই সময়ত জনপ্ৰিয় কোৰিওগ্ৰাফাৰ পংকজ ইংতি ডাঙৰীয়া উপস্থিত আছিল তেওঁৰ মুখেৰে জানে আচলতে সেইদিনাখন হৈছিল কি সেই ফটোখন যথেষ্ট চৰ্চিত হৈ আছে কি সেই মুহূৰ্তটোত জুবিন গাৰ্গক বৰ বেলেগ এটা ধৰণে দেখিবলৈ পাইছিল আপুনি আছিল কি হৈছিল আমি যোৰহাটৰ পৰা শ্ব' কৰি আহিছিলোঁ শ্ব' কৰি অহাৰ পিছত সেই ফেক্টৰীত তাৰমানে পেচাব কৰিব লাগিলে তাৰপিছত পেচাব কৰিলে কৰাৰ পিছত মোক ক'লে যে এইখিনিতো ট্ৰাইবেল বেল্টৰ মাটি হয় ট্ৰাইবেল বেল্টৰ মাটি যেতিয়া তই তোৰ মাৰ ঘৰ ইয়াত ইয়াৰ পৰা আমি হেৰি কৰিব নোৱাৰোঁ নেকি মানে ইয়াৰে মাটি পাৰিব আপুনি তেতিয়া মোক ক'লে যে এটা কাম কৰোঁ নাচি নাচি কিমান খাবি নাচি নাচি তই খাব নোৱাৰিবি মানে হেৰি যেতিয়া তোৰ বয়স হৈ আহিব ইয়াতে 100 বিঘা মান মাটি আমি যদি হেৰি কৰোঁ এটা ফিল্ম সিটি বনাওঁ ফিল্ম সিটি তোৰ নামত লগ মাটিটো মই বাকি যিমান পইচা খৰচ কৰিব লাগে মই কৰিম সেই সময়টোত সেনেকৈ ক'লে পেচাব কৰাৰ পিছতে গাড়ীত বহি আহোঁতে তাৰপিছত আহি পেলাই যেতিয়া আকৌ তেতিয়া আতিথ্যখন হোৱা নাই আতিথ্যৰ ওচৰতে এতিয়াও আতিথ্যৰ লগতে আছে এইটো গোটেই আমাৰ শিলপুটাটো তাতে ৰাবাৰ বাগানো আছে তাৰপিছত তেতিয়া দিচাংখনো তেনেকৈ হোৱা নাই আৰু তেতিয়া আহি পেলাই আকৌ সি পেচাব কৰিলে মই ক'লোঁ যে জুবিন দাই ইয়াতে মানে হেৰি নকৰিব এইটো হৈছে আমাৰ মানে শিলপুটা বুলি কয় যেতিয়া আমাৰ মানুহ হেৰি তাৰপিছত কৈছে কি বস্তু মোক আকৌ এবাৰ সুধিছে সি তেতিয়া ক'লে যে এনেকুৱা নকয় এইটো আমাৰ মানুহ যেতিয়া ঢুকায় তাৰপিছত যোনদিনাখন আমি শ্ৰাদ্ধ বা হেৰি কৰোঁ দহা কৰোঁ তেতিয়া আমাৰ মানে পিণ্ড দিয়া মানে সেইটো নিয়মটো থাকে আৰু তেখেতৰ নামতে এটা শিল এটা পুতা হয় এইটোৱে সেইটো জেগা আপুনি পেচাবটো কৰিলে ইফালে কৰক অপজিট ছাইডত হয় নেকি বোলে সিফালে কৰি পেলাই ডাইৰেক্ট আৰে আমি আৰু এটা 3টা বজাত ভূটনাথ যাওঁ আমি কি কয় কোটিলিংগ যাওঁ এটোতো আৰু পবিত্ৰ জায়গা মই অকমান এটা ৰেষ্ট লম সেই তেনেকৈ সি অলপ দেৰি ৰেষ্ট লৈছিল আৰু খুব ৰিলেক্স হৈছিলে এটা 7:15 মানৰ কথা ৰাতিপুৱা সেইটোৱে কাহিনী বেলেগ একো নাই আৰু তাৰ পাছত সেই জেগাটোৰ পৰা আহি জুবিন গাৰ্গে সেই জেগাটোৰ বিষয়ে কিবা কৈছিলে নেকি আপোনাক বা পৰৱৰ্তী সময় আপোনাক নাই তেনেকুৱা একো কথা কোৱা নাছিলে কিন্তু বহুত পিছত মানে সেইটোৰ বহুত পিছতে আহি পেলাই মোৰ ঘৰত যেতিয়া অহা যোৱা হয় কাৰণ তেখেতে আমাৰ যিটো ট্ৰেডিশ্যনেল ডিছ ডিমৰ পাত পিঠাগুড়ি গাহৰি মাংস বুলি কয় সেইটো জন্ম হ'লেও মানে বাচ্ছা জন্ম হ'লেও সেইটো আমাৰ নিয়ম আছে যে সেইটো বনাবই লাগিব তাৰপিছত শ্ৰাদ্ধ হ'লে কাৰোবাৰ বিয়া হ'লে সেইটো আমাৰ নিয়ম সেইটো বনাবই লাগিব সি খাই খুব ভাল পায় জুবিন দাই তো সেইকাৰণে কৈছিলে মাক কৈছিলে মানে মায়ে বনোৱাটো খাই খুব ভাল পাইছিলে তেতিয়া মাক কৈছিলে তই যদি আগতে মৰ তোক বনাই পেলাই মই তোক বৰাম আৰু মই যদি মৰো তই মোক বৰাবি এইটো জায়গায় যে তাৰ ওচৰতে হ'ব তাৰ মানে জুবিন দাৰ মৃত্যুৰ পিছত তো আমি তেনেকৈ মায়ে যি কৈছিলে মাক যি কৈছিলে মায়ে বনাই মেলি পেলাই মই তাৰপিছত ৰঞ্জিত গগৈ বিমান বৰুৱা দিগন্ত ভাৰতীৰ মানে ৱাইফ মোৰ ৱাইফ তাৰপিছত আমাৰ আংগুৰলতা আমি চবেই গৈ পেলাই তাতে চবেই বনাইছোঁ সেইদিনাখন ইলিচ মাছ সৰিয়হ খাই পেলাই ভাল পায় সেইটোও বনাই লৈ গৈছোঁ আমাৰ মাটি দালি লোকেল মুৰ্গী খাৰ সেইটো খাই ভাল পায় সেইকেইটা বনাই লৈ তেখেতক বঢ়াইছোঁ সেইদিনাখন পুলিচে আমাক সোমাব দিয়া নাছিলে আচলতে সমাধি ক্ষেত্ৰত যেতিয়া গম পালে যে এইকেইটা এনেকুৱা মানুহ একদম সমাধি ক্ষেত্ৰত গৈ পেলাই তেখেতক বঢ়াইছোঁ যি খাই পেলাই একদম ইনক্লুডিং চাদালৈকে তাৰমানে বাপৰে বাপ মানে আচৰিত কথা 12 বছৰ আগত জুবিন গাৰ্গে য'ত ফিল্ম সিটি বনোৱাৰ সপোন দেখিছিল সেই একে সোণাপুৰতে জুবিন গাৰ্গৰ শেষ স্থান হল সমাধিস্থল হল যি হওক এতিয়া আমি সকলোৱে ন্যায় বিচাৰো আমি কনক্লুজন বিচাৰো মই পুনৰ কৈছো এই কনক্লুজন কিন্তু আমি কম্প্ৰমাইজ হোৱাটো নিবিচাৰো আমাক কনক্লুজন লাগে আমাক কম্প্ৰমাইজ নোহোৱাকে কনক্লুজন লাগে অতি সোনকালে লাগে আৰু জুবিন গাৰ্গৰ নামত যে ৰাজনীতি ব্যৱসায় হৈ আছে বিভিন্ন অপপ্ৰচাৰ হৈ আছে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাৰ চেষ্টা কৰি আছে তেওঁলোকক হকিয়াই দিছো হুংকাৰ দিছো খবৰদাৰ এনেকুৱা কাম নকৰিব বন্ধ কৰক জাতিটোৱে চাই আছে আপোনালোক ক্ষমা নকৰিব
মই কৈছো পুনৰ যে হাতজোৰ কৰি কৈছো কনক্লুজন কম্প্ৰমাইজ নকৰাকৈ দিয়ক অতি শীঘ্ৰে বিদায় দিয়াৰ সময় হৈছে জুবিন গাৰ্গক ভালদৰে সন্মান সহ বিদায় দিওঁ এনেকৈ জুবিন গাৰ্গৰ বিষয়টো টানি টানি লেতেৰা কৰি তেওঁৰ আত্মাক আমি কষ্ট দি আছো হয় নে নহয় আমাক কনক্লুজন লাগে এতিয়া